গোলাঘাটৰ জনসাধাৰণৰ বিভিন্ন অভিযোগৰ পাছত এতিয়া ইলেক্ট্ৰিক ৰিক্সাৰ দৌৰাত্মক নাকি লগাবলৈ সাজু হৈছে গোলাঘাট পৌৰসভা। অতি সোনকালে গোলাঘাট নগৰ অঞ্চলত নিৰ্ধাৰণ কৰা হ'ব ই ৰিক্সাৰ সংখ্যা। নগৰ অঞ্চলত চলাচল কৰিবলৈ ই ৰিক্সাবোৰক পৌৰসভাৰ পৰা দিয়া হ'ব বিশেষ ৰঙৰ ষ্টিকাৰ। বিশেষকৈ চালকৰ ভেৰিফিকেশ্যন, ৰিক্সাৰ নথিপত্ৰৰ ভেৰিফিকেশ্যন, ড্ৰাইভাৰ ছিটত দুজনকৈ বহা একেজন মালিকৰে কেইবাখনো ই ৰিক্সা থকা আদি বিষয়বোৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব গোলাঘাট পৌৰসভাই। ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লগত এই বিষয়ে এখন বৈঠক হৈ যায়। গোলাঘাটৰ প্ৰায়ভাগ ৰিক্সা চালক স্থানীয় নহয়। বিভিন্ন নিচাৰ ৰাগীত মাতাল হৈ অভব্য আচৰণ কৰে যাত্ৰীক। লগতে ভাড়া বৃদ্ধি, টকা কাঢ়ি লৈ যোৱা আদি বিভিন্ন অভিযোগ গোলাঘাটৰ জনসাধাৰণে বিভিন্ন সময়ত দিয়া ওজৰ আপত্তিৰ পিছতে একাংশ ই ৰিক্সাক নাকি লগাবলৈ সাজু হৈছে গোলাঘাট পৌৰসভা। বিশেষকৈ কম বয়সীয়া একাংশ ৰিক্সা চালক নগৰখনৰ ৰাজপথত যধে মধে ৰিক্সা চলাই বাটৰুৱাক অশান্তিৰ সৃষ্টি কৰি আহিছে। এই সকলোবোৰ বিষয় সামৰি এতিয়া কঠোৰ হ'ব গোলাঘাট পৌৰসভাৰ লগতে গোলাঘাট জিলা প্ৰশাসন। এইটো ঠিকে কৈছে যে গোলাঘাটৰ নগৰখনৰ যিটো পৰিসীমাটোৰ চালে দেখা যায় যে তাৰ তুলনাত যিখিনি বেটেৰী ৰিক্সা ইতিমধ্যে চলি আছে গোলাঘাট নগৰত, এইখিনি যথেষ্ট বেছি বুলি আমি অনুভৱ কৰিছোঁ। আৰু আমাৰ সৰ্বসাধাৰণ ৰাইজৰ সুবিধা অসুবিধা দুয়োটাৰ মাজতে আমি যেতিয়া চিন্তা চৰ্চা কৰিছিলোঁ যে এই বেটেৰী ৰিক্সাসমূহৰ পৰা যথেষ্ট যান জঁটৰ সৃষ্টি হোৱাটো আমি পৰিলক্ষিত কৰিছিলোঁ। আৰু সেই সন্দৰ্ভত আমি আৰক্ষী বিভাগৰ লগত পুলিচ প্ৰশাসনৰ লগত কেইবাবাৰো এই বিষয়ে আলোচনা হৈছে। আৰু সেইসকলক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি কিছু ব্যৱস্থাৰ কথা চিন্তা চৰ্চা কৰি আছোঁ। কাৰণ দেখা যায় যে গোলাঘাটৰ স্থানীয় কিছু ব্যক্তিৰ বেটেৰী ৰিক্সা থকাৰ উপৰিও বহু সংখ্যক বেটেৰী ৰিক্সা কিন্তু বাহিৰৰ অঞ্চলৰ পৰা আহে গোলাঘাট নগৰৰ। আৰু সেইখিনি অহাৰ ফলত আমাৰ যিখিনি এলেকা থাকে বা পৰিসীমা আছে নগৰখনৰ, তাৰ তুলনাত যথেষ্ট বেছি সংখ্যক বেটেৰী ৰিক্সা ইয়াত ঘূৰা ফুৰা কৰি থাকে। আৰু এটা কথা লক্ষ্য কৰা হৈছে যে কিছুমান বেটেৰী ৰিক্সাত, সকলোতে মই কোৱা নাই, যে দুজনকৈ সৰু কম বয়সীয়া ল'ৰা বহি পেলাই বেটেৰী ৰিক্সাসমূহ জধমধে চলোৱাৰ ফলত যথেষ্টখিনি দুৰ্ঘটনাও ইতিমধ্যে হৈছে। আৰু সন্দেহ প্ৰকাশ কৰা হৈছে যে বেটেৰী ৰিক্সাসমূহত আমাৰ যি বৰ্তমান মাৰাত্মক ব্যাধি ৰূপলৈ গৈ আছে, যি ড্ৰাগছৰ পেডলিং হয় বুলি কিছু কথাও আমি শুনি আছোঁ। আমি কিছু ক্ষেত্ৰত প্ৰমাণো পাইছোঁ। আৰু তেনেকৈ যিবিলাক দুজন ব্যক্তি বা ড্ৰাইভাৰ বহি পেলাই বেটেৰী ৰিক্সাসমূহ চলায়, সেই ৰিক্সাসমূহৰ পৰা আমি বহু লোকৰ পৰা জানিব পাৰিছে কিছু ক্ষেত্ৰত তাত কেতিয়াবা চুৰ তাৰিৰ কথাও থাকে বা আমাৰ হয়, আৰু গ্ৰাহকসকলক হাৰাশাস্তি কৰা আমি পৰিলক্ষিত হৈছে। আৰু সেয়েহে আমি যোৱাকালি আমি থানা লেভেল নাগৰিক সমিতিৰ লগত আমি মাননীয় নৱনিযুক্ত SP মহোদয়ৰ লগত আলোচনা হৈছিল। পুলিচ প্ৰশাসনৰ বিষয়ববীয়াসকল আছিল। আৰু তাতে আলোচনা হৈছিল যে যিসকল বেটেৰী ৰিক্সা নথিপত্ৰ সকলো ঠিক থাকিব বা স্থানীয় যিসকল ব্যক্তিৰ বেটেৰী ৰিক্সা থাকিব, সেইখিনি পৰীক্ষা কৰা হ'ব। আৰু যিখিনি বাহিৰৰ পৰা বেটেৰী ৰিক্সা আহিব, সেইখিনি সম্ভৱতঃ গোলাঘাট নগৰত সোমাবলৈ দিয়া নহ'ব। আৰু যাৰ নথিপত্ৰ সকলো ঠিক নাথাকে, মানে ড্ৰাইভাৰৰ লাইচেঞ্চলৈকে, সেইখিনি বেটেৰী ৰিক্সাক ইয়াৰ পৰা বিৰত কৰা হ'ব ইয়াত চলিব। এই ক্ষেত্ৰত আমাৰ গোলাঘাট পৌৰসভাই আগতে কেইবাবাৰো আমি আলোচনা কৰিছোঁ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ লগত। আৰু বিভিন্ন কাৰণবশতঃ বিভিন্ন সময়ত যিহেতু নিৰ্বাচন আহি আছিল বা তাৰ পৰৱৰ্তী সময়ত বহু আমাৰ সময়ৰ কিছু অসুবিধাৰ বাবে আমি এই কাৰ্যক্ৰমী কৰিব পৰা নাছিলোঁ। আৰু সকলো জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসনসকল ব্যস্ত আছিল। আমি কিছুমান নীতি নিয়ম নিৰ্ধাৰণ কৰিছোঁ। সেই নীতি নিয়মসমূহ এনেকুৱা ধৰণৰ যে যিসমূহ গোলাঘাট নগৰৰ অৰ্থাৎ গোলাঘাট পৌৰসভাৰ 13টা ৱাৰ্ডৰ অন্তৰ্গত যিসমূহ ই ৰিক্সা, এই ৰিক্সাসমূহে কেৱল আমাৰ নগৰত চলাচল কৰাৰ সুবিধা লাভ কৰিব। আৰু তাৰ কাৰণে আমি এটা নিৰ্দেশনা জাৰি কৰিম। এই নগৰৰ যিসমূহ ই ৰিক্সা আছে, মালিকাধীন ই ৰিক্সা আছে, সেইসকলৰ ই ৰিক্সাসমূহত আমি এটা ষ্টিকাৰ লগাম, য'ত এটা কালাৰ থাকিব। আমি এটা গ্ৰীণ কালাৰ ষ্টিকাৰ বনাম, য'ত লিখা থাকিব গোলাঘাট পৌৰসভা নগৰ এলেকা। আৰু তাত আমাৰ পৌৰসভাৰ সভানেত্ৰী মহোদয়াৰ স্বাক্ষৰ বহন থাকিব। গতিকে সেই গ্ৰীণ কালাৰ লগোৱা ষ্টিকাৰ থকা ৰিক্সাসমূহে নগৰত চলাচল কৰিব পাৰিব। দ্বিতীয়তে, আমাৰ নগৰৰ বাহিৰৰ যিসমূহ ৰিক্সা আছে আউট অফ গোলাঘাট মিউনিচিপালিটি এৰিয়া, সেইসকলক আমি আমাৰ পৌৰসভাৰ এলেকাৰ ভিতৰত আমি সোমাব দিব নোৱাৰোঁ বা নিদিওঁ বুলি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তেখেতসকলৰ প্ৰতি কিছুমান আমি তেনেকুৱা ধৰণৰ বিভিন্ন কালাৰৰ বেলেগ কালাৰৰ ষ্টিকাৰ আমি ব্যৱস্থা কৰিম। ঠিক যেনেদৰে আমাৰ বেঙেনা খৰদৰ ফালৰ পৰা অহা যিখিনি ই ৰিক্সা আছে, মেৰাপানী, ফৰকাটিং বা পুলিবৰ ফালৰ পৰা, দেৰগাঁও ৰাস্তাৰ ফালৰ পৰা অহা আছে, আমাৰ ধনশিৰি ফালৰ পৰা অহা আছে, আমাৰ পাহাৰলাইন ফালৰ পৰা যিখিনি আহে ৰিক্সা, মানে চাৰিওফালৰ পৰা, শালমাৰ ফালৰ পৰা আহে, এই চাৰিওফালৰ যি বাহিৰৰ মালিকাধীন যিবোৰ ৰিক্সা, সেইবিলাকতো আমি কিছু কালাৰ ষ্টিকাৰ লগোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু লগতে আমি গোলাঘাটৰ ই ৰিক্সা, নগৰ ৰিক্সা যাতে কোনো কাৰণতে বাহিৰলৈ, মানে নগৰত চলি থাকিব, বাহিৰলৈ যাব নোৱাৰে। আৰু আমাৰ যিবোৰ বাহিৰৰ ই ৰিক্সা, সেই ৰিক্সাবোৰ যাতে গোলাঘাট নগৰলৈ আহি গোলাঘাটৰ পৰা ফৰকাটিং, গোলাঘাটৰ পৰা কমাৰবন্ধা, গোলাঘাটৰ পৰা মেৰাপানী বা তেনেকুৱা অঞ্চললৈ আমাৰ
যাত্ৰীবাহী বাছৰ আগে আগে যাতে চলাচল কৰিব নোৱাৰে, যিহেতু ইয়াৰ আগতো এটা আমাৰ আলোচনা হৈছিল আমাৰ গোলাঘাট সন্মিলিত মত বিনিময় সন্থাৰ লগত। তেখেতসকল আপত্তি দৰ্শাই আহিছে যে তেখেতসকল যিসমূহ মানে মেজিক আছে বা তেখেতসকল যিসমূহ চিটি ৰাইড বা ট্ৰেভেলাৰ আছে শ্বৰ্ট জাৰ্ণি, সেই শ্বৰ্ট জাৰ্ণি গাড়ীসমূহৰ আগে আগে এতিয়া নতুনকৈ ওলোৱা যিবোৰ আৰু ইলেক্ট্ৰনিক যিবোৰ অ'টোৰ দৰে দেখা বেটেৰী ৰিক্সা, এই বেটেৰী ৰিক্সাসমূহ বা আগৰ বেটেৰী ৰিক্সাসমূহে যাত্ৰী কঢ়িয়াবলৈ আৰম্ভ কৰিছে, যাৰ ফলত বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত মানে কাজিয়াৰ সূত্ৰপাত হৈছে। গতিকে এই ক্ষেত্ৰত সন্মিলিত মত বিনিময় সন্থাই এক পদক্ষেপো গ্ৰহণ কৰিছে অনিৰ্দিষ্টকালৰ কাৰণে গোলাঘাট জিলাত যান বাহন বন্ধ ৰখাৰ, যেতিয়ালৈকে ই ৰিক্সাৰ এই সমাধানটো নহ'ব। কিন্তু জিলা প্ৰশাসনৰ লগত আলোচনা মৰ্মী আৰু গোলাঘাট জিলা পৰিবহণৰ লগত আলোচনা মৰ্মী এই সিদ্ধান্ত তেখেতসকলে উঠাই লৈছিল। এতিয়া কথা হ'ল যে আমি আমাৰ গোলাঘাট নাগৰিকসকলকো বা গোলাঘাটৰ বিভিন্ন দল সংগঠনকো অনুৰোধ জনাম যে তেখেতসকলে যাতে আমাক সহযোগ কৰে। গোলাঘাটৰ যি এই বেটেৰী ৰিক্সাৰ পৰা বৃহৎ যান জঁটৰ এক সমস্যা দেখা দি আহিছে, এয়া কেৱল যান জঁটেই নহয়, আৰু এইখিনিতে উল্লেখ কৰোঁ যে বেটেৰী ৰিক্সাসমূহত কিছুমান আমাৰ ক্ৰাইম কৰা মানুহে বেটেৰী ৰিক্সা চলাই আছে, যিবোৰ মানুহ অচিনাকি, একাংশ অচিনাকি, মই সকলো বুলি কোৱা নাই, ইয়াৰে একাংশ অচিনাকি ল'ৰা আৰু খুব কম বয়সৰ ল'ৰা, যাৰ কোনো চলোৱাৰ লাইচেঞ্চ নাই, আৰু মেক্সিমাম বেটেৰী ৰিক্সাৰ কোনো চালকৰ লাইচেঞ্চ নাই আৰু ইঞ্চুৰেঞ্চ নাই। আজি এখন বেটেৰী ৰিক্সা যদি কাৰোবাক দুৰ্ঘটনা সংঘটিত কৰে, ব্যক্তিজন যদি মৰি যায়, সেই ব্যক্তিজনে কিন্তু এটকাও ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা লাভ নকৰিব, কাৰণ বেটেৰীসমূহৰ ইঞ্চুৰেঞ্চ নাই, তেওঁ MACT ক্লেইম কৰিব নোৱাৰিব। গতিকে মই আমাৰ বিভিন্ন দল সংগঠনক অনুৰোধ জনাম তেখেতসকলে আমাক সহায় সহযোগ কৰক, আৰু যিমানে বেটেৰী সংখ্যা গোলাঘাট নগৰত বাঢ়িছে সিমানে ক্ৰাইম বাঢ়িছে, চুৰি ডকাইতি বাঢ়িছে। আমাৰ বিভিন্ন সৰু সৰু যিবোৰ অঞ্চল, আমাৰ ৱাৰ্ডৰ ভিতৰুৱা অঞ্চল, তাত দিন দুপৰতে চুৰ কৰিবলৈ আৰম্ভ কৰিছে, যিহেতু বেটেৰী ৰিক্সা চালকৰ ভিতৰত ড্ৰাগছ আসক্ত বেটেৰী চালকো আছে, আৰু য'ত ইতিমধ্যে গম পাইছে যে দুজনকে চলাই, এজন ড্ৰাগছ পেডলাৰ আৰু এজনে চলায়। তাৰোপৰি আমাৰ যিবোৰ গাঁৱৰ পৰা সাধাৰণ লোক আহে, তেখেতসকলকো বহুতো ক্ষেত্ৰত তেখেতসকলে যেতিয়া বেগ পাতি উঠাই পেলাই কিছু ক্ষেত্ৰত নামি যায়, আৰু সেই বেগ পাতি লৈ পেলাই বেটেৰী ৰিক্সাবোৰ উধাও হয়। হয়, বেটেৰী ৰিক্সা একচুৱেলি আমাৰ চৰকাৰে এটা ভাল মানে পদক্ষেপ লৈ পেলাই বেটেৰী ৰিক্সা আমাৰ অসমত চলিব দিছিল। যিবোৰ নিবনুৱা ল'ৰা আছে, শিক্ষিত নিবনুৱা ল'ৰা, তেখেতসকলে লোন লৈ হওক বা তেখেতসকলক কেছ পইচা দি হওক, তেখেতসকলে বেটেৰী ৰিক্সা কিনি যাতে স্বাৱলম্বী হ'ব পাৰে। কিন্তু আমি এতিয়া দেখিছোঁ যে গোলাঘাট নগৰত চৰকাৰী চাকৰিয়ালৰ 5-6খন বা 7খনলৈকে গাড়ী বেটেৰী ৰিক্সা আমি দেখা পাইছোঁ, বেটেৰী গাড়ী দেখা পাইছোঁ। গতিকে আমি যদি চৰকাৰী চাকৰিয়াল বা অন্যান্য কোনো ব্যৱসায়ীয়ে এনেকে 1-2খনৰ পৰা যদি 7-8খন কৰে, তেতিয়াহ'লে যান জঁট নিশ্চয় হ'ব। গতিকে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে এজন মালিকৰ কেৱল 2খনহে বেটেৰী ৰিক্সা নগৰ অঞ্চলত চলাব পাৰিব, আৰু তাৰোপৰি যিজন চালক হ'ব, চালকজন খিলঞ্জীয়া আমাৰ স্থানীয় যুৱক হ'ব লাগিব, তেওঁ মেচিয়ৰ হ'ব লাগিব, চালকৰ লাইচেঞ্চ থাকিব লাগিব, আৰু সম্পূৰ্ণ এড্ৰেছ আমাক তেখেতৰ ডাটা সহ জমা দিব লাগিব। আৰু এই ক্ষেত্ৰত আপোনাৰ মাধ্যমেদি মই আৰু এটা কথা জনাব বিচাৰিছোঁ যে বিভিন্ন ক্ষেত্ৰত বেটেৰী ৰিক্সা চালকসকলে মহিলা যাত্ৰীসকলক আমি বিভিন্ন সময়ত আমাৰ ওচৰলৈ আপত্তি আহে যে ভাড়াৰ ক্ষেত্ৰত তেখেতসকলে অপমান কৰে, য'ত সাধাৰণতে 10 টকা ভাড়া হ'ব লাগে, তাত তেওঁলোকে 20 টকা বা 30 টকা দাবী কৰে। কলেজৰ স্কুলীয়া ছাত্ৰীসকলক যথেষ্ট অসুবিধা কৰে, বা সন্ধিয়া সময়ত যেতিয়া বেটেৰী ৰিক্সাত মহিলাসকল উঠিবলৈ আহে, তেতিয়া সন্ধিয়া হ'ল আমি নাযাওঁ, আমাক 50 টকা দিব লাগিব বা 40 টকা দিব লাগিব, এনেধৰণৰ টকাটকিৰে আমাৰ মহিলাসকলক যথেষ্ট অপমান কৰে। গতিকে আমি ভাড়াৰ ক্ষেত্ৰতো এক নিৰিখ বান্ধি দিম, যাতে আমাৰ যাত্ৰীসকল এই ক্ষেত্ৰত অসুবিধাত নপৰে।